নমস্কাৰ মোৰ মৰমৰ ফেচবুক বন্ধুসকল। মই আজিৰ পৰা ফেচবুকত মাৰ্চেল আৰ্ট ৰিলেটেড ভিডিঅ' দিয়াৰ কথা কৈছিলোঁ আৰু সেয়ে মই আজি প্ৰথমতে আপোনালোকক মাৰ্চেল আৰ্টৰ যিখিনি ফ্লেক্সিবিলিটিৰ কাৰণে এক্সাৰচাইজ মাৰ্চেল আৰ্টত কৰিব লাগে অত্যন্ত জৰুৰী, সেইখিনি আজি আপোনালোকক দেখুৱাম। এই এক্সাৰচাইজখিনি অকল মাৰ্চেল আৰ্ট শিকা মানুহ বুলিয়ে নহয় বা কোনো নিৰ্দিষ্ট বয়সৰ লগত কথা নাই। ৩-৪ বছৰীয়া ল'ৰা ছোৱালীৰ পৰা ধৰি ৬০-৭০ বছৰীয়া বৃদ্ধলৈকে এই এক্সাৰচাইজখিনি কৰিব পাৰে। এইখিনিয়ে আপোনালোকৰ বডি ফ্লেক্সিবিলিটি বঢ়াব, আপোনালোকৰ শৰীৰত মাচুলখিনি শক্তি যোগান ধৰিব, মাচুল ষ্ট্ৰং হ'ব। আৰু ফ্লেক্সিবিলিটি বাঢ়িলে, ষ্ট্ৰং হ'লে আপুনি কিক পাঞ্চ পিছত মাৰিব পাৰিব বা যিকোনো বেলেগ খেলত, অকল মাৰ্চেল আৰ্টতে নহয় বেলেগ খেলতো এক্সাৰচাইজসমূহে আপোনালোকক বহু পৰিমাণে সহায় কৰিব। দ্বিতীয়তে আৰু এটা কথা, মই এইখিনিতে কথাটো কওঁ যে মই মাৰ্চেল আৰ্ট শিকিবলৈ আৰম্ভ কৰিছিলোঁ 1997ত। তেতিয়া আমাৰ ইউটিউব এনেকুৱা মোবাইল বা এনেকুৱা আমাৰ সুবিধা নাছিলে য'ত আমি বস্তুটো এক্সাৰচাইজটো আচল কি নাম বা এইটো কি ধৰণে এইটো কৰিব লাগে, কিবা কিবি নাম বা এনেকুৱাবোৰ আমি নাজানিছিলোঁ। আমাৰ গুৰুৱে যেনেধৰণে শিকাইছিলে আমি একান্ত বাধ্যভাৱে সেইটোৱে ফ'ল' কৰিছিলোঁ। আৰু সেই হেতুকে মই এক্সাৰচাইজসমূহৰ নামৰ ক্ষেত্ৰত কিছু অসুবিধা আছে যে এইটো এক্সাৰচাইজৰ এইটো নাম বা এইটো এনেকুৱা নাম। কোনোবাই সেইটো ক'ব পাৰে যে আপুনি এক্সাৰচাইজটো এনেকৈ কৈছে, এই এক্সাৰচাইজটোৰ নাম এইটোহে। কিন্তু সেই ক্ষেত্ৰত মই কওঁ যে মই কণ্ট্ৰভাৰ্চিৰ কাৰণে এই ভিডিঅ'খিনি কৰা নাই, জাষ্ট মই কাৰোবাৰ সহায় হওক বুলি বা কোনোবাই ইচ্ছা কৰিলে শিকিব খুজিলে ইয়াত চাই পেলাই কৰিব পাৰিব সেই হিচাপে দিছোঁ, সেই হিচাপেহে বস্তুখিনি দিছোঁ। চ' কোনোবা মোতকৈ ধৰক এইখিনি ভালকৈ জনা মানুহ থাকিলে বা কোনোবাই মোৰ তেনেকুৱা দেখিলে যে এইটো নাম চামবোৰ ভালকৈ জানে, তেতিয়া তেওঁ মোক মাত্ৰ মোৰখিনি ফ'ল' নকৰিলে হ'ল। মোৰ বস্তুখিনি খালি কোনো কণ্ট্ৰভাৰ্চি কৰিব নালাগে, মোৰ কোনো ইয়াত স্বাৰ্থ নাই। মই গধূলি সময়ত আজৰি থাকোঁ, সেই হেতুকে ভিডিঅ'কেইটা বনাই কোনোবাই মাৰ্চেল আৰ্টৰ ভাল পোৱা মানুহে যাতে মোৰ পৰা কিবা এটা মই যি অকণ জানো তাৰ পৰা যে কিবা এটা শিকিব পাৰে, সেইটোৱে মোৰ আশা, সেইটোৱে মোৰ এই ভিডিঅ'টোৰ লক্ষ্য। গতিকে ইয়াত কোনো কণ্ট্ৰভাৰ্চি নালাগে। কোনোবাই যদি ভাবে এইখিনি অদৰকাৰী শিকাইছে, ইয়াতকৈ মই ভালকৈ পাৰোঁ বা মই ভালকৈ শিকিব পাৰিম, তেতিয়া তেখেতে সেইভাগে কৰিলেই হ'ল। ধন্যবাদ। বাকী মই এতিয়া ফ্ৰী হেণ্ডসমূহ আৰম্ভ কৰিম। ফ্ৰী হেণ্ড এক্সাৰচাইজ যিখিনি কয় সেইখিনি আজি অলপ দেখাম, একেদিনাইতো গোটেইখিনি দেখাবলৈ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। চ' অলপ অলপকৈ দেখাই যাম, এটা দুটাকৈ। আপোনালোকে সেইখিনি মোক চাই পেলাই ইয়াত চাই আপোনালোকে লগত ফ'ল' কৰিব বা আপোনালোকেও ট্ৰাই কৰি যাব। সকলোৱে কৰিব পাৰে, কোনো পুৰুষ মহিলা বয়সৰো কোনো কথা নাই, এইখিনি সকলোৱে কৰিব পাৰে। আৰু এই এক্সাৰচাইজখিনি কৰাৰ আগত বডিটো গৰম হ'বলৈ অকণমান ৰানিং বা খৰকৈ খোজকঢ়া আৰু স্কিপিং কৰা বা এনেকুৱা কিবা কিবি এক্সাৰচাইজ পুছ-আপ এইবোৰ আপোনালোকে আগতীয়াকৈ কৰি ল'ব পাৰে। সেইখিনি মই নকৰা কাৰণ সেইখিনি মোটামুটি সকলোৱে জানে। বাকী মই পিছত 2-3টামানৰ ভিডিঅ'ৰ পিছত মই আকৌ কাৰ্ডিঅ' এক্সাৰচাইজখিনিও অলপ আপোনালোকক কাৰ্ডিঅ' ৱৰ্কআউটৰ ভিডিঅ' মই বনাই দিম। এতিয়া মই প্ৰথম এক্সাৰচাইজটো দেখাব খুজিছোঁ আপোনালোকক, হ'ল বডি টুইষ্ট। গোটেই গাটো আমি কি ধৰণে ঘূৰাই মেলি অলপ ফ্লেক্সিবল কৰিবলৈ চেষ্টা কৰিম। ভৰি দুটা ইমান বহুত বেছি বহলকৈও নহয়, একেবাৰে কমকৈও নহয়। ভৰিকেইটা অকণমান এনেকৈ মেলি ল'ব। এটা সোঁ হাতটোক বাওঁ হাতটো বা বাওঁ হাতটোক সোঁ হাতৰ আঙুলিকেইটা এনেকৈ ধৰি লৈ হাতটো মূৰৰ ওপৰত এই ধৰণে ল'ব। লৈ পেলাই সোঁফাল প্ৰথমে সোঁফালৰ পৰা বাওঁফাললৈ এনেকৈ বডিটো ঘূৰাব। আঁঠু বেকা নকৰিব, যিমান পাৰে পিছলৈ হাওলিব, এনেকৈ ঘূৰাব। সোঁফালৰ পৰা বাওঁফাললৈ ছবাৰ ঘূৰাব। আকৌ পুনৰ বাওঁফালৰ পৰা সোঁফাললৈ একেধৰণে আঁঠু বেকা নকৰাকৈ এনেকৈ ছবাৰ ঘূৰাব। দুইফালে ছবাৰ ঘূৰোৱাৰ পিছত আপুনি পুনৰ এইটো এনেকৈ ৰৈ যাব। তাৰপিছত ভৰি আঁঠু বেকা নকৰাকৈ কঁপালখন নি এনেকৈ আঁঠুত লগাব। যদি কাৰোবাৰ কঁপালখন আঁঠুত লগা নাই, তেওঁ আঁঠুটো বেকা কৰি নলগাব। কঁপাল নালাগিলেও নাই, এসপ্তাহ, এমাহ বা 2-3 মাহৰ পিছতলৈও লাগিবই। খালি আপুনি ৰেগুলাৰ কৰি যাব। আঁঠু বেকা কৰি খালি নলগাব, দুইটা আঁঠু চিধাই থাকিব দিব। এবাৰ এইফালে কৰিলে পিছত 2 ক'লে আপুনি এইফালে কৰিব। এনেকৈ টোটেল ছবাৰ দুইফালে লগাব। এনেকৈ লগাব, চিধা হ'ব, পুনৰ লগাব, চিধা হ'ব। এইটো কৰি হোৱাৰ পিছত ভৰিকেইটা বাওঁশীটোৰ সমানত পেৰেলেলকৈ ৰাখি হাতেৰে কঁকালত ধৰি এনেকৈ চিধাকৈ খাৰা হ'ব। খাৰা হৈ আমি প্ৰথম এতিয়া ডিঙিটো ঘূৰাম। ঠিক আছে, এনেকৈ সোঁফালৰ পৰা বাওঁফাললৈ চাম, বাওঁফালৰ পৰা আকৌ সোঁফালে চাম। এনেকৈ আমি ছবাৰ কৰিম দুইফালে। তাৰপিছত ডিঙিটো চিধা ৰাখিম, এবাৰ তললৈ চাম, এবাৰ ওপৰলৈ চাম, এনেকৈ ছবাৰ কৰিম। তাৰপিছত এবাৰ
সোঁফালে জোৰত চাম, এবাৰ বাওঁফালে জোৰত চাম, এনেকৈ ছবাৰ চাম। চাই সোঁহাতে ডিঙিটোৰ মূৰটোৰ বাওঁফালে ধৰি এনেকৈ টানিম, টানি 1ৰ পৰা 10লৈকে নিজে কাউণ্টিং কৰিম। তাৰপিছত এনেকৈ ধৰি বাওঁফালৰ পৰা নি 1ৰ পৰা 10লৈকে কাউণ্টিং কৰিম। তাৰপিছত পিছফালে এনেকৈ ধৰি হাতেৰে মূৰটো তললৈ জোৰত টানিম আৰু মূৰটোৱে হাতটো যিমান পাৰোঁ জোৰে পিছলৈ ঠেলিম। তেনেকৈ 1ৰ পৰা 10লৈ কাউণ্টিং কৰিম। আগফালে তেনেকৈ ধৰিম, হাতেৰে পিছলৈ ঠেলিম মূৰটো আৰু মূৰটোৱে হাতটো আগলৈ ঠেলি তেনেকৈ আমি 10লৈকে কাউণ্টিং কৰিম। তাৰপিছত সোঁহাতে সোঁগালত হাতখন দি বাওঁফালে মূৰটো যিমান পাৰোঁ ঠেলিম আৰু মূৰটোৱে হাতটো সোঁফালে যিমান পাৰোঁ ঠেলিম। তেনেকৈ 10লৈকে কাউণ্টিং কৰিম মনতে। আকৌ বাওঁফালেও ঠিক একেধৰণে 10লৈকে কাউণ্টিং কৰিম। ঠিক আছে? এইটো হ'ল আমাৰ গোটেই গাটো ঘূৰোৱা, আঁঠুত মূৰ লগোৱা আৰু ডিঙিৰ এক্সাৰচাইজ। এই এক্সাৰচাইজকেইটাৰ পৰা আপোনাৰ আপাৰ হিপ এৰিয়াটো, কঁকালৰ জেগাটো ফ্লেক্সিবিলিটি বাঢ়ে। আৰু আঁঠুত মূৰ লগোৱাটো কৰাৰ লগে লগে ভৰি হেমষ্ট্ৰিঙৰ বা অন্যান্য শিৰখিনি খোল খাই যায়, ভৰি ফ্লেক্সিবিলিটিও বাঢ়ে, ভৰি জোৰো বাঢ়ে। আৰু এইটো কৰাৰ কাৰণে এইকেইটা এক্সাৰচাইজ কৰাৰ কাৰণে স্পণ্ডলাইটিছো ভাল হ'ব, ডিঙিটো মজবুত হ'ব। ইন ফিউচাৰ মাৰ্চেল আৰ্টত ইয়াত কিক পাঞ্চ খালেও আপোনাৰ পটকৈ মূৰ নুঘূৰাই, ডিঙিত জোৰটো থকাৰ বাবে আপুনি সেইখিনি এবজৰ্ব কৰিব, সহি ল'ব পাৰিব। ইয়াৰ পিছতে আহিব আমাৰ বাওঁশীটোৰ এক্সাৰচাইজ। বাওঁশীটোৰ এক্সাৰচাইজৰ কাৰণে আমি এনেকৈ হৰ্চ ৰাইডিং ষ্টেণ্ডত বহি লওঁ, তেতিয়া বাওঁশীৰ লগতে ভৰিকেইটাৰো এক্সাৰচাইজ হৈ থাকিব। বাওঁশীটো আমি এনেকৈ ধৰিম, ধৰি বাওঁশীটোত আঙুলি এনেকৈ ধৰিম দুইটা বাওঁশীত, আৰু এনেকৈ আনি এলব জইন কৰিবলৈ চাম। জইন নহ'লেও কথা নাই, হ'লে ভাল, নহ'লেও কথা নাই। এনেকৈ আমি ছবাৰ ঘূৰাম। ঠিক আছে? আৰু এনেকৈ আকৌ ৰিভাৰ্চ এংগুলত আকৌ ছবাৰ ঘূৰাম। এনেকৈ ছবাৰ, এনেকৈ ছবাৰ ঘূৰাম। ঠিক আছে? ঘূৰাৰ পিছত আমি থিয় হ'ম, থিয় হৈ দুইটা হাত এনেকৈ আগলৈ কৰিম। ঠিক আছে? আমি সোঁ ভৰিটো উঠাম আৰু সোঁ হাতটো পিছলৈ নি এনেকৈ চাম। ঠিক আছে? সেইটোকে আমি খালি স্পীডত কৰিম অলপ, এনেকৈ হ'ল। তাৰপিছত আকৌ একেধৰণে বাওঁ ভৰি কিলাকুটিটো পিছলৈ দিম, বাওঁ আঁঠুটো আগলৈ দি এনেকৈ চাম। ঠিক আছে? খালি স্পীডত কৰিম। ঠিক আছে? এনেকৈ আমি ছবাৰ কৰিম। আপোনালোকে কৰি চাব, এদিন দুদিন অসুবিধা পাব, তাৰপিছত আকৌ সহজ হৈ যাব। এনেকৈ ছবাৰ কৰি হৈ যোৱাৰ পিছত আমি কঁকালত ধৰিম আৰু আমি সোঁফালৰ পৰা বাওঁফালে কঁকালটো এনেকৈ ছবাৰ ঘূৰাম, আৰু বাওঁফালৰ পৰা সোঁফাললৈ আমি কঁকালটো এনেকৈ ছবাৰ ঘূৰাম। তাৰপিছত ভৰিকেইটা অকণমান বেছিকৈ মেলি ল'ম আগতকৈ। তাৰপিছত সোঁ হাতটো কঁকালত এনেকৈ ৰাখি বাওঁ হাতটো চিধা কৰি এইফালে এনেকৈ বেকা হ'ম। তাৰপিছত বাওঁ হাতটো কঁকালত ৰাখি সোঁ হাতটো এনেকৈ ওপৰলৈ চিধা কৰি আকৌ এইফালে বেকা হ'ম। এনেকৈ আমি ছবাৰ কৰিম। ছবাৰ কৰি হোৱাৰ পিছত হাত কঁকালত দিম, কঁকালত দি আমি এনেকৈ আগফালে আঁঠু বেকা নকৰাকৈ হাওলিম আৰু আহি এই হাতকেইটা এনেকৈ পিছফালে কঁকালত ছাপৰ্ট দি এনেকৈ পিছলৈ যাম। এনেকৈ আমি ছবাৰ কৰিম। পিছফালে যাওঁতে আমাৰ হাতটো এনেকৈ থাকিব, এনেকৈ ছাপৰ্ট দি পিছলৈ যাওঁতে কঁকালত কোনো ধৰণৰ দুখ নাপাওঁ। এনেকৈ আগফালে হাওলিম, এনেকৈ পিছফালে হাওলিম, এনেকৈ ছবাৰ কৰিম। ছবাৰ কৰি হোৱাৰ পিছত আমি আঁঠুকেইটা জইন কৰিম, ভৰিটো জইন কৰিম, তাৰমানে সম্পূৰ্ণ একদম ভৰি বুঢ়া আঙুলিয়ে লগাই জইন কৰি ল'ম। কৰি লৈ আমি আঁঠুত এনেকৈ ধৰিম, ধৰি পেলাই আমি এনেকৈ বহিম আৰু উঠিম। খালি বহোঁতে উঠোঁতে আমি এটা কথা লক্ষ্য ৰাখিব, আমাৰ গেৰুৱাটো যাতে এনেকৈ দাং খাই নাযায়। এতিয়া গোৰোহা দাঙি পেলাই বহিলে আমাৰ একো লাভ নহয় বহাটো। চ' গোৰোহা মাটিত লাগি থাকিব, সেই অনুপাতে আপুনি ইমানকণ বহিব পাৰিলে ইমানেই বহিব, বেছিকৈ বহিব পাৰিলেও বেছিকৈ বহিব। বহিব আৰু পূৰা চিধা কৰি দিব, উঠি পেলাই আঁঠুটো বহিব, উঠিব। হাতটো আঁঠুৰ পৰা নেৰিব, ইয়াত লাগি থাকিব, বহিব, উঠিব, এনেকৈ ছবাৰ কৰিব। ঠিক আছে? তাৰপিছত আমি বাওঁ ভৰি আঁঠুৰ ওপৰত সোঁ ভৰিটো এনেকৈ উঠাম, উঠাই টুলত বহাৰ আগতে এনেকৈ বহিম এয়াৰতে, আৰু সোঁ হাতৰ কিলাগুটিটো সোঁ ভৰি আঁঠুত থ'ম আৰু হাতটোৱে ভৰি এংগুলটোত, সোঁ হাতটোৱে ভৰি এংগুলটোত ধৰিম, বাওঁ হাতটোৱে সোঁ ভৰিৰে আঙুলিকেইটা ধৰি এনেকৈ ঘূৰাম। এনেকৈ এইফালে ছবাৰ ঘূৰাম, এইফালে ছবাৰ ঘূৰাম। তাৰপিছত ইটো ভৰি সেই একেধৰণে বাওঁ হাতে এনেকৈ ধৰিম, সোঁ হাতে আঙুলিকেইটাত ধৰি এইফালে ছবাৰ ঘূৰাম, এইফালে ছবাৰ ঘূৰাম। ঠিক আছে? এতিয়া ভৰি এংগুলৰ এক্সাৰচাইজ হ'ল। ইয়াৰ পিছত পুনৰ আমি এনেকৈ কিপাৰ ষ্টেণ্ড বা হৰ্চ ৰাইডিং ষ্টেণ্ডত এনেকৈ বহি হাতকেইটা আগলৈ দিম, দি এনেকৈ এইফালে হাতৰ এংগুলকেইটা ঘূৰাম, ৰিষ্ট আকৌ এইফালে ৰিষ্টটো ঘূৰাম, ছবাৰ। হাতটো এনেকৈ বেকা কৰিম, সোঁ হাতটো বাওঁ হাতে আঙুলিকেইটাত ধৰি এনেকৈ টানিম, এইফালে এনেকৈ বেকা কৰিম, আঙুলিকেইটাত ধৰি এনেকৈ টানিম, সেইধৰণে বাওঁ হাতটো। ঠিক আছে?
আজি এইখিনিলৈকে থওক, নহ'লে ভিডিঅ'টো আৰু দীঘলীয়া হৈ যাব, বা আপোনালোকে কেনেকুৱা পালে জনালে বাকীখিনি মই ইয়াৰ পিছৰ পৰা আকৌ কাইলৈৰ পৰা নেক্সট ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ইয়াৰ পিছৰ এক্সাৰচাইজখিনি আৰু লাহে লাহে কিক পাঞ্চো দেখুৱাই যাম। আৰু কঁকাল বিষ, কিবা কিবি শিৰৰ কিবা প্ৰব্লেম থাকিলে, ফ্লেক্সিবিলিটি কিবা প্ৰব্লেম থাকিলে, বা বেলেগ স্পৰ্টছতো হেল্প হোৱাকৈ মই এক্সাৰচাইজখিনিৰ বিষয়ে বুজায়ো যাম আৰু দেখায়ো যাম। সকলোৱে কৰিব বুলি আশা ৰাখিলোঁ। মোক চাই পেলাই যিসকলে মোৰ ফেচবুক ফ্ৰেণ্ডৰ লিষ্টত আছে, সকলোৱে ট্ৰাই কৰিব, এক্সাৰচাইজ কৰি মজা লাগে, কৰি চাব। যোনে নাই কৰা তেওঁলোকেও ট্ৰাই কৰিব, ভাল লাগিব। অকল মাৰ্চেল আৰ্ট বুলি নহয়, নিজৰ ফিজিকেল ফিটনেছৰ কাৰণেও কৰিব। আৰু দ্বিতীয়তে, এই ভিডিঅ'টো যদি মই সহায় পাওঁ, তেতিয়াহ'লে আজি মই বা কাইলৈ মই পুনৰ ধুনীয়াকৈ বনাই যাম। খালি আপোনালোকৰ সহায় একান্তই কামনা কৰিলোঁ। ধন্যবাদ।